নাজিৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি বিধ্বস্ত কৰা কৃষকক সহায়ৰ বাবে আগবাঢ়ি আহিল কংগ্ৰেছ দলৰ নেতা কৰ্মী। নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ বিশেষ প্ৰচেষ্টা। লখিমপুৰ ধেমাজি জিলাৰ পৰা যোগান ধৰিছে কঠীয়া। যোৱা 19 জুলাইত দিখৌ নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সৃষ্টি কৰা প্ৰলয়ংকাৰী বানৰ ফলত নাজিৰা বিধানসভা সমষ্টিৰ জনগণক এক প্ৰকাৰে সৰ্বশান্ত কৰিলে। উচন কৰি তুলিছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি। কৃষকে খাম মাটিত পেলাই অশেষ কষ্টৰে কৰা কৃষিভূমিলৈ চাই চাই এতিয়া হুমনীয়া কাঢ়ি ৰৈছে। তেনে এই বিপৰ্যয়ৰ সময়ত চৰকাৰে নতুনকৈ কঠীয়া পাৰি বান বিধ্বস্ত অঞ্চলৰ কৃষক ৰাইজক বিতৰণ কৰিব বুলিও ঘোষণা কৰিছে যদিও সেই সময়লৈ বহু পলম হৈ যাব অসমৰ কৃষকসকলৰ কৃষিভূমিত খেতি কৰাৰ। এনে সংকটৰ সময়ত নাজিৰাৰ বান বিধ্বস্ত অঞ্চলৰ কৃষক ৰাইজক সহায়ৰ বাবে আগবাঢ়ি আহিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্ব। নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়াৰ বিশেষ প্ৰচেষ্টাত লখিমপুৰ ধেমাজি জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে নাজিৰাৰ বান বিধ্বস্ত অঞ্চলৰ কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ট্ৰাকে ট্ৰাকে কঠীয়া আনি যোগান ধৰাৰ প্ৰয়াস কৰিছে। আজি নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰচেষ্টাত লখিমপুৰ আৰু ধেমাজি জিলাৰ কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলে বিহুবৰ অঞ্চলৰ ৰমনী গাঁও পঞ্চায়তৰ 2 নং চোলাধৰা গাঁৱৰ বান বিধ্বস্ত কৃষক ৰাইজক কঠীয়া যোগান ধৰি সহায়ৰ হাত আগবঢ়াইছে। চোলাধৰা গাঁৱৰ কৃষ্ণ কোঁৱৰে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সদস্য আৰু ছেক্ৰেটাৰী তেওঁ লখিমপুৰ জিলালৈ পৰা আহিছে জিন্তু হাজৰিকা। তেখেতৰ এটা ফেচবুক পোষ্টৰ প্ৰতি সঁহাৰি জনাইছিল যে এই ৰমনী পঞ্চায়তত কঠীয়া লাগে। আজি তেওঁলোকে বহুতখিনি কঠীয়া লৈ আহিছে। আমাৰ লখিমপুৰ জিলাৰ সাধাৰণ সম্পাদক বিপুল বৰুৱা, আমাৰ ধেমাজি জিলাৰ বিপুল বৰুৱা আৰু আমাৰ ৰঙা নদীৰ আমাৰ পঞ্চায়তৰ কাউন্সিলাৰ আহিছে ৰঙা নদী সমষ্টিৰ পৰা 2জন আৰু আমাৰ যুৱক কংগ্ৰেছৰ সভাপতিকে আদি কৰি বিভিন্নজন আহিছে আজি আমাৰ সমষ্টিত বিপদত পৰা লোকসকলক কিছু সকাহ দিবলৈ। কাৰণ এই অঞ্চলৰ ৰাইজ হ'ল খেতিয়ক ৰাইজ। তেখেতসকলে চৰকাৰী সাহায্য যিমানেই নাপাওক তেখেতসকলৰ এটা আত্মসন্মানো আছে যে আমি যদি খেতি কৰিব নোৱাৰোঁ আমি কিহৰ অসমীয়া। সেই গতিকে এই যে এটা মৰম কৰিলে লখিমপুৰ জিলাৰ পৰা ধেমাজি জিলাৰ পৰা তাৰ কাৰণে মই আমাৰ সতীৰ্থসকলক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ উপৰিও এতিয়া আমি যিহেতু এখেতসকলে ফেচবুকত দিছিল, ময়ো যিটো ইয়াত লাগে মই সাংবাদিকসকলকে সুধোঁ, কাৰণ তেখেতসকলে ইমান ঘূৰি ফুৰে, ক'ত কি হৈছে ক'ত কি নাই হোৱা সাংবাদিকসকলেই জানে। সেই গতিকে মই এটা সাংবাদিকৰ গ্ৰুপ আছে তেখেতসকলক সুধিলোঁ, তেখেতসকলৰ ফালৰ পৰাও পৰামৰ্শ দিছে আৰু ক'ৰবাত দিবলৈ। আজি তেখেতসকলে আৰু ইয়াৰ পিছত ধেমাজিৰ পৰাও আৰু অলপ আহিব, এয়া দিবলৈ চেষ্টা কৰা হ'ব। এই জেগাডোখৰ নামটো এইডোখৰ হ'ল 2 নং চোলাধৰা আৰু ইয়াৰে যিটো ফেচবুক পোষ্টৰ প্ৰতি সঁহাৰি জনাই স্থানীয় এজন ব্যক্তি কৃষ্ণ কোঁৱৰে যোগাযোগ কৰিছিল। সেই মৰ্মে আজি প্ৰথম ইয়াত এৰাইভেল হ'ল আৰু বহুতে এতিয়া মাটি চহাইছে। মানে কঠীয়াতলি চৰকাৰে কৈছে যে আপোনালোকে মাটি দিয়ক, আমি কঠীয়া সিঁচিবলৈ সকলো সহায় কৰিম। সেইখিনিলৈকে সময় লাগিব আৰু তেওঁলোকে খেতিয়কসকল খুব উদ্গ্ৰীৱ হৈ থাকে। এইটো সময়ত যিহেতু অলৰেডি ৰুইছিলেই, ৰোৱাৰ পিছত বানে পলস পেলাই আকৌ নষ্ট কৰিলে। সেই গতিকে এতিয়া তাৎক্ষণিকভাৱে এওঁলোকে সকাহ পাব। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত